ইমান দিনে শুনি আছিলো দত্ত ষ্টীল ইণ্ডাষ্ট্ৰী হেনো ভালে কুশলে চলি আছে, কিন্তু কটা আজি 3 দিন ধৰি শ্ৰমিকবোৰৰ ধৰ্মঘট অনশন পিকেটিং মানে একেবাৰে হাল্লা চিল্লা। মই আকৌ উজনি ঘৰৰ পৰা আজিহে আহি পালো। আচল কথাটো নে কি? কথা মানে দত্ত ষ্টীল ইণ্ডাষ্ট্ৰীৰ কোনোবা মণিকুমাৰ দাস বোলা শ্ৰমিক এজন ঢুকাল। এতিয়া শ্ৰমিকবোৰৰ মতে মণিকুমাৰ দাসৰ মৃত্যু স্বাভাৱিক মৃত্যু নহয়, এয়া হত্যাকাণ্ড। হয়তো যদি মানুহজনক সঁচাকৈ কোনোবা হত্যা কৰিছে তেনেহ'লে হত্যাকাৰীয়ে শাস্তি পাবই লাগিব। মালিক কোন? আমাৰ দাদা চাহেব। আমাৰ দাদা চাহেবটো ভাল মানুহ। ভাল মানে গৰীবৰ বন্ধু বুলিয়ে সকলোৱে জানে। আমাৰ দাদা চাহেবে বিপদত পৰা মানুহক সহায় কৰি খুব ভাল পায়। এইটো আমিও জানো। সৰুৰে পৰা মানুহজনৰ দুখীয়া মানুহক উপকাৰ কৰি অহাটো স্বভাৱ, আৰু সেইকাৰণে মৰমতে সকলোৱে দাদা চাহেব বুলি মাতে আৰু কিছুমানে চাহেব বুলি মাতে। সেইকাৰণে দাদা যোগ চাহেব সমান দাদা চাহেব। ইণ্ডাষ্ট্ৰীটো হেনো কোনোৱে ছাৰ বুলি নামাতে, মাতে দাদা চাহেব। চাওকচোন চাওক, মানুহবোৰচোন একেবাৰে ভালকৈ জ্বলিছে। সভত উত্তেজিত হৈ একেবাৰে গেটখনৰ সন্মুখত কেনেদৰে ধৰ্ণা দি আছে। দুজনমানে আকৌ শিলগুটিও মাৰিছে, দেখিছেনে? কি হ'ব? আমি এইবোৰ বাদ দিওঁ হা। এইবোৰৰ মাজত সোমোৱা আমাৰ কোনো দৰকাৰ নাই, বুজিছে? কামৰ মানুহ কামে কামে আপোনালোক অলপ শান্ত হওক। আমাৰ ইণ্ডাষ্ট্ৰীৰ মালিক ছাৰ আহি আছে, আপোনালোকৰ দাবীবোৰ মানিব খুজিছে। আপোনালোক অলপ ধৈৰ্য ধৰক। অলপ শুনক, শান্ত হওক, ধৈৰ্য ধৰক আপোনালোক। মোৰ শ্ৰমিক বন্ধুসকল, আপোনালোকে মোৰ কথাখিনি শুনিবনে? আটাইয়ে এনেদৰে কৈ থাকিলে মই কাৰ কথা শুনিম? এনেদৰে তেতুফালি চিঞৰ বাখৰ কৰি থাকিলে সমস্যা সমাধান নহয়, হ'ব নোৱাৰে। যদি সমস্যা সমাধান নহয় এই কাৰখানা আমি জ্বলাই দিম। কিয় জ্বলাব খুজিছে এই কাৰখানা? এই ইণ্ডাষ্ট্ৰীটো জ্বলাই দিলে কি সমস্যাবোৰ সমাধান হ'ব? এই ইণ্ডাষ্ট্ৰীটো জ্বলাই দিলে অকল মোৰে নহয়, আপোনালোকৰো ক্ষতি হ'ব। কাৰণ এই ইণ্ডাষ্ট্ৰীটো আপোনালোকৰো। আমাৰ আটাইৰে কৰ্মস্থল এই ষ্টীল ইণ্ডাষ্ট্ৰীটো। ইয়াৰ লগতে জড়িত হৈ আছে আমাৰ জীৱন আৰু জীৱিকা। ইয়াত অন্তৰৰ আবেগ, অনুভূতি আৰু প্ৰাৰ্থনা জড়িত হৈ আছে। শুনক, কৈ যাওক ছাৰ। আপোনালোক আটাই মোৰ কৰ্মচাৰী নহয়, মোৰ বন্ধু, আত্মীয় স্বজন। আপোনালোকে জানে যে এই ইণ্ডাষ্ট্ৰীৰ কামতে মই মুম্বাইলৈ গৈছিলোঁ মাত্ৰ 10 দিনৰ বাবে, কিন্তু এই ঘটনাটো শুনিয়ে 4 দিন থাকি মই গুচি আহিলোঁ। আচলতে কি জানে? কওক ছাৰ। মণিকুমাৰ দাস মোৰ অতি প্ৰিয় আছিল। তেওঁৰ মৃত্যুত মই মৰ্মাহত হৈছোঁ, বৰ হতাশ হৈ পৰিছোঁ। মোক ক'বলৈ দিয়ক, আপোনালোকে মোৰ কথাখিনি শুনিবনে? এই কাৰখানাটোৰ আচল মূলধন হ'ল বিশ্বাস আৰু আস্থা। মই যেনেদৰে আপোনালোকক বিশ্বাসত লৈছোঁ, ঠিক তেনেদৰে মোকো ল'ব লাগিব, মোৰ ওপৰত আস্থা ৰাখিব লাগিব। আচল কথাটো হ'ল মোৰ অনুপস্থিতিৰ সুযোগ লৈ মণিকুমাৰ দাসক হত্যা কৰা হৈছে যোৱা শনিবাৰে আবেলি 4 বজাত। মই স্বীকাৰ কৰিছোঁ, পুলিচৰ সহায় নলোৱাকৈ মই নিজে তদন্ত কৰি গম পাইছোঁ
ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবে মণিকুমাৰ দাসক ডিঙিত চেপি হত্যা কৰা হৈছে আৰু সেই হত্যাকাৰীজন কোন জানে হত্যাকাৰী হ'ল মোৰ সম্বন্ধীয় ভাগিন এই ইণ্ডাষ্ট্ৰীৰ বিজনেছ মেনেজাৰ ৰাতুল চৌধুৰী এইখন গণতান্ত্ৰিক দেশৰ এখন আইন আছে ৰাতুলক ইতিমধ্যে পুলিচে এৰেষ্ট কৰিছে বৰ ভাল কৰিছে দেশৰ আইনে মণিকুমাৰৰ হত্যাকাৰীক উপযুক্ত শাস্তি দিব কাৰণ কি ছাৰ মই নিজে শাস্তিৰ বাবে আবেদন কৰিছো আৰু মণিকুমাৰ দাসৰ পৰিয়ালৰ আজীৱন ভৰণ পোষণৰ দায়িত্ব মোৰ ওপৰতে ন্যস্ত থাকিল তেওঁৰ পৰিয়ালক মোৰ পৰা 3 লাখ টকা আজি এককালীন সাহায্য হিচাপে দিয়া হ'ব প্ৰিয় বন্ধুসকল যদি মোৰ ওপৰত বিশ্বাস আস্থা আৰু মৰম আছে তেনেহলে আপোনালোকে আজিয়ে কামত যোগদান কৰক মই সদায় আপোনালোকৰ পক্ষতে থাকিম কাৰণ ময়ো আপোনালোকৰ দৰে এজন কৰ্মচাৰী মই মানুহৰ প্ৰকৃত বন্ধু পৰম হিতাকাংক্ষী সেইকাৰণে এজন সঁচা মানৱতাৰে পৰিপূৰ্ণ মানুহ হিচাপে মই পৃথিৱীত জীয়াই থাকিব বিচাৰো একনায়কত্বৰ পোছাক পিন্ধা পুঁজিপতি মালিক হিচাপে নহয় আৰু আপোনালোকৰ সম্বোধন সেই দাদা চাহেব হিচাপে জীয়াই থাকিব বিচাৰো কেৱল দাদা চাহেব জিন্দাবাদ 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 দাদা চাহেব জিন্দাবাদ 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 ৰঙিয়া আৰু বৰপেটা বৰবিল্লা শাখাৰ মাহিন্দী ড্ৰামা স্কুলৰ নামভৰ্তিকৰণ চলি আছে ইয়াত অভিনয় নৃত্য পৰিচালনা মুখাভিনয় একশ্যন স্ক্ৰিপ্ট ৰাইটিং আদিৰ এবছৰীয়া পাঠ্যক্ৰমৰ প্ৰশিক্ষণ দিয়া হয় ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে তলৰ এই ঠিকনাত যোগাযোগ কৰিব পাৰে আমাৰ ঠিকনা মাহিন্দী ড্ৰামা স্কুল ভূটান ৰোড ৰঙিয়া ৱাৰ্ড নং 5 জিলা কামৰূপ অসম মোবাইল নং 9864140803 9435111886 আৰু 9854154285 আৰু মাহিন্দী ড্ৰামা স্কুল বৰবিল্লা শাখা বৰপেটা জিলা বৰপেটা বন্ধুত হয় বন্ধু আহা ভিতৰত মই কি কৰিছ এইপিনে তহঁতে এনে দেৰি কৰিছ ঐ ই হেমন্ত ঘৰ সি বোধহয় গাৰ্ডেনতে আছে নেকি ফুলখিনি আনোতো তাৰ এঘণ্টা যায় কিন্তু শুক্লিছে হাতলৈ যোৱা নাই হ'ব দে এওঁলে মই দেৰি কৰিছে বন্দনা মিটু আহি আছে দাদা ইফালে নবৌ পায়স বনাই ৰেডি কৰিছে হয় নেকি এই গোটেই পৰিঘটনাটো এটা ডাঙৰ ছাৰপ্ৰাইজ নহ'বনে দাদা কিয় নহ'ব সেইকাৰণেতো চিক্ৰেচি মেইনটেইন কৰা হৈছে ঐ দেউতাৰ ক'ত বাথৰুমৰ পৰা চিধাই বেডৰুমত সোমাই ড্ৰেছ কৰি আছে বোধহয় ক'ৰবাত প্ৰগ্ৰেম আছে নেকি আৰু মা মাকটো দেখাই নাই বোধহয় ৰুমতে আছে নেকি ডাঙৰ দা হাৰে সৰু দা তুমিও মানে ইয়াত এনেকৈ কথা কি দুয়োজনে কাহিনী পোৱাতে কিহৰ প্ৰজেক্ট মেডিকেলৰ নে ব্লক অফিচৰ সেইবোৰ পিছত জানিবি এতিয়া ক আজিও তই খেলিবলৈ যাওঁ নেকি ক'তো আকৌ পৰহিলৈ মূল খেল আজি নেট প্ৰেক্টিচ ৰদ্দুত ৰাতি তই কথাটো ইয়াক কোৱা নাছিলি ক'বলৈ নিশা 12 বজালৈ ই দেখোন ঘৰতে নাই আজি মই কোনো কাৰণতে ঘৰত থাকিব নোৱাৰিম আজি এজন কলকাতাৰ পৰা কোচ আহিব জানা ডাঙৰ দা ক এইখন খেলত ভাল ৰিজাল্ট দেখুৱাব পাৰিলে মই একেবাৰে ৰঞ্জী খেলৰ বাবে চিলেক্ট হ'ম দেখিবা না ৰঞ্জী নহয় টিম ইণ্ডিয়াৰ হৈ বিদেশত খেলিবলৈ পাৰিবি ঠাট্টা কৰিছা ন কৰা চাবাচোন যেতিয়া 32টা বলতে চেঞ্চুৰী কৰি ৰেকৰ্ড কৰোঁ তেতিয়া ডট লং 6 হাই 2 বাউণ্ডাৰী ন' শ্বৰ্ট ৰান তেতিয়া তোমালোকৰ প্ৰাঞ্জুৱে ৱৰ্ল্ড কাপ খেলিবলৈ যাব পাৰিবি চাহাৰাই চেন্নাইত ফ্লেট দিব ন' সৰুদা তুমি চান্স পালে একেবাৰে ভল্টেজটো আপ কৰি দিয়া দেউতাৰ বাহিৰে কোনেও মোক ঘৰখনত ইনস্পায়াৰ নকৰে চাবা না অমুক ডাক্তৰ তমুক অফিচৰ ভাই বুলি কোনেও মোক চিনাকি দিবলগীয়া নহয় বৰঞ্চ তোমালোকেহে ক'বা আমি প্ৰিন্স জিতাৰ প্ৰাঞ্জলৰ ককায়েক হ'ব মহাশয় এতিয়া লেকচাৰ বন্ধ মুঠৰ ওপৰত তই আজি কলৈকে যাব নোৱাৰ ইটছ মাই অৰ্ডাৰ নহয় ডাঙৰ দা তোমালোকে মোৰ প্ৰব্লেমটো বুজা নাই কিয় প্ৰাঞ্জিতা তোমাক যাবলৈ দিলে কাৰোবাৰবোৰে এদুৰা হৈ যাব হেমন্ত ঘৰখনত আটাইবোৰ মানুহে যে ৰাতিপুৱাই বিচনা আহিলে গম পাইছা পালো পালাই যদি তেনেহ'লে প্ৰাঞ্জু তুমি শুই থাকোতে তোমাৰ পায়স বনালো ধৰিব পাৰিছা নবৌ কথা কি হেমন্ত তাকেইতো ময়ো ৰাতিপুৱাৰ পৰা মেচিনৰ দ্বাৰা কামবোৰ কৰি আছো আৰে কথাটো কিনো কথা জানে পাইছে শুনা কি What a pleasant surprise for me! আৰে ইমান সময় দাদাহঁতে বাৰু মোক কথাটো ক'ব নালাগে নে ন আজি মোৰ প্ৰেক্টিচলৈ যোৱাটো কেঞ্চেল কেপ্টেইনক ফোন কৰি কৈ দিম বছ এনেকুৱা এটা দিন বছৰত এবাৰহে আহে তাতে আজি আমি আটাই উপস্থিত আছো ভিতৰত আছে হেমন্ত চাওঁ দেউতাৰ আগতে খং উঠি ল পাগল মৰ্ণিং ৱাক কৰি আহি গা পা ধুলো পেপাৰ পঢ়িলো এতিয়া ইণ্ডাষ্ট্ৰীলৈ যাবলৈ ওলাইছে
অথচ চাহ খা ভাতলি নাহিল অন্ত ৰামায়া নাই আটাই বিচনাত আমি জিৰিবই পৰা নাই অল আৰ ৱৰ্থলেছ ইমান এলেহুৱা মনত মৰ্ণিং মানে আটাই এনেকৈ হোৱাটছ দ্য মেটাৰ দেউতা মনৰ পৰা এতিয়া সকলো মান অভিমান ত্যাগ কৰা পল্লৱ বাট হোৱাই দেউতা কিন্তু এটা ডাঙৰ ছাৰপ্ৰাইজ আছে দেউতা ছাৰপ্ৰাইজ মানে বন্দনা ছাৰপ্ৰাইজটো এনাউন্স কৰাৰ আগতে মাও আহিব লাগিব এয়া মা আহিছে মায়া সেই তেতিয়াৰ পৰা চিঞৰি আছো মোক কোৱাৰ চাহকাপ লাগে অথচ চাহো নাই তুমিও মই মন্দিৰলৈ গৈছিলোঁ মন্দিৰলৈ মানে তুমিতো সদায় আমাৰ ঘৰৰ মন্দিৰতে পূজা কৰা অথচ কিন্তু বছৰৰ এইটো দিনত মইতো প্ৰতিবাৰে ৰাজহুৱা মন্দিৰত পূজা দিওঁ তাৰমানে দেউতা আজি হ'ল 21 ছেপ্টেম্বৰ অ' য়েছ মনত পৰিছে আজি 21 ছেপ্টেম্বৰ আই মিন আজি দিন ৰাতি সমান মানে আজিৰ পৰা সূৰ্যৰ দক্ষিণায়ন আৰম্ভ হ'ব দেউতা আজি 21 ছেপ্টেম্বৰ মানে দিন ৰাতি সমানৰ কথা নহয় কথা হ'ল আকৌ আগতে মই নিয়মটো কৰি লওঁ তাৰমানে আজি তোমালোকৰ 40 বছৰীয়া বিবাহ বাৰ্ষিকী Oh yes, মই পাহৰি আছিলো ইটছ এ গ্ৰেট সাৰপ্ৰাইজ ফৰ মি মই কিন্তু পাহৰা নাই এইদিন পাহৰিব পাৰিম কাৰণ তোমালোকে এতিয়া দুজনেই হেৰা তুমি তেনেকৈ কি চাই আছা শুন আৰু তোমালোকে শুনা তহঁতৰ এইজনী মাৰ এইখন ঘৰত সোমোৱাৰ আজি 40 বছৰ সম্পূৰ্ণ হ'ল এই সময়খিনিৰ ভিতৰত তহঁত তিনিটা আমাৰ মাজলৈ আহিল তাৰপিছত আহিল বন্দনা আৰু মিতালী বৰ্তমানলৈকে আমাৰ এই 7জনীয়া পৰিয়ালটো মই ভবামতে এটা সুন্দৰ ফৰ্মত আছে ময়ো তাকেই অনুভৱ কৰোঁ মই আশা কৰো ভৱিষ্যতেও আমাৰ এই মৰমৰ সুন্দৰ ঘৰখন সঁচা ঘৰ হৈ ৰ'ব কেতিয়াও কোনো কাৰণতে যাতে এইখন ঘৰলৈ ধুমুহা সোমাই নাহে তাৰ বাবে প্ৰত্যেকে সজাগ থাকিব নিশ্চয় দেউতা পল্লৱ কোৱা দেউতা তই এজন ডাক্তৰ প্ৰদ্যুৎ এজন ছিনিয়ৰ ভিডিঅ' প্ৰঞ্জুৱে ভৱিষ্যতে মোৰ ইণ্ডাষ্ট্ৰিতে চলি থাকিব পাৰিব মই ভাবো নিজ নিজ প্ৰফেশ্যনৰ আগত তহঁত প্ৰত্যেকে যদি একোজন প্ৰকৃত মানুহ হ'ব পাৰ তেনেহ'লে সেইটোৱে হ'ব আমাৰ জীৱনৰ শ্ৰেষ্ঠ গৌৰৱ সেই গৌৰৱৰ তিলক লৈ অকল 40 বছৰীয়া কিয় 50 বছৰীয়া 60 বছৰীয়া বিবাহ বাৰ্ষিকী উৎসৱ আমি একেদৰে উদযাপন কৰিব পাৰিম এতিয়া আহা আটাই মোৰ বুকুৰ মাজলৈ আহা মই যাতে সদায় এনেদৰে হাঁহি হাঁহি ঘোষণা কৰিব পাৰোঁ আমাৰ এই ঘৰখন কেৱল চিমেণ্ট বালি ইটাৰে সজোৱা ৰংচঙীয়া ঘৰ নহয় এইখন ঘৰ বিশ্বাসৰ ঘৰ চিৰযুগমীয়া প্ৰেমৰ ঘৰ কিজানি এই ঘৰখনে মোৰ আজন্ম সাধনাৰ তহঁতৰ দেউতাৰৰ সপোনৰ ঘৰ নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে অতি মৰম আৰু আগ্ৰহেৰে দেউতাৰ সপোন ধাৰাবাহিকখন চাই আমাক উৎসাহিত কৰাই নহয় অজানিতে হৈ যোৱা ভুল ভ্ৰান্তিবোৰ আমাক শুধৰাই দিবলৈ যি দিহা পৰামৰ্শ দিয়া হৈছে তাৰ বাবে ধাৰাবাহিকখনৰ তৰফৰ পৰা আপোনালোকলৈ অশেষ ধন্যবাদ জনালোঁ আৰু লগতে হৈ যোৱা খণ্ডটিত যিজন অভিনেতা বা অভিনেত্ৰীৰ অভিনয় শ্ৰেষ্ঠ হোৱা বুলি বিবেচনা কৰে আমালৈ লিখি পঠিয়াওক আমাৰ ঠিকনা মাহিন্দ্ৰী ড্ৰামা স্কুল ভোটাম ৰোড ৰঙিয়া ৱাৰ্ড নং 5 জিলা কামৰূপ অসম মোবাইল নং 9864140803 94351118886 985415428 আকৌ অহা সপ্তাহত একে সময়তে একেটা বাৰুতে আৰু একেটা চেনেলতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰণি মাৰিলোঁ ধন্যবাদ হৃদয়ৰ থাপনা জ্বলা মহাৰ চাকি মনৰ বেদনা যাব যে আঁতৰি দেউতাৰ সপোন
দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ